নৱবৰ্ষৰ আনন্দ উল্লাসৰ মাজতে অসমবাসী সাজু হৈছে ভোগালীক আদৰিবলৈ। 2 বছৰৰ কোভিডকালীন পৰিস্থিতিৰ পাছত উলহ মালহেৰে বিহু উদযাপনৰ বাবে কঁকালত টঙালি বান্ধিছে চহাল লোকসকলে। খেতি চপোৱাৰ পিছত উদং হৈ পৰা পথাৰত এইদৰে চলিছে ভোগালীৰ প্ৰস্তুতি। ডেকা বুঢ়া ব্যস্ত মেজি ভেলাঘৰ নিৰ্মাণত। জীয়ৰী বোৱাৰীয়ে তৈয়াৰ কৰিছে পিঠাপনা। এয়া ঢেকীয়াজুলিৰ দৃশ্য। বিশ্বৰ সুউচ্চ অট্টালিকা বুৰ্জ খালিফাৰ আৰ্হিত নিৰ্মাণ কৰা হৈছে ভেলাঘৰ। 450ডাল বাঁহ ব্যৱহাৰ কৰি এমাহজোৰা প্ৰস্তুতিৰে নিৰ্মাণ কৰা হৈছে ভেলাঘৰটো। উৰিয়ানতলীবাসী ৰাইজে আমাৰ উৰিয়ানতলীৰ যুৱকসকলে আজিৰ পৰা প্ৰায় 1.5 মাহ জোৰা আগৰ পৰাই এই ভেলাঘৰ আয়োজন কৰিছে। এই ভেলাঘৰত আমাৰ পৰম্পৰা অনুসৰি এসাঁজ উৰুকাৰ নিশা এসাঁজ খোৱা হ'ব সমগ্ৰ ইয়াৰ ডেকা বুঢ়াকে আদি কৰি সকলোৱে মিলিজুলি। ইয়াৰ উপৰিও বিহুৰ লগত সংগতি ৰাখি অসমীয়া জাতিৰ শিপা থকা কেইবাটাও ইয়াত প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। ইফালে হাজোৰ শিডালবৰী বিষ্ণুজ্যোতি সমন্বয় সমিতিৰ ব্যতিক্ৰমী পদক্ষেপ। এইবাৰ বিহুত ৰাইজক দেখুৱাব অসুৰবধ। বিভিন্ন দেৱ দেৱী আৰু অসুৰৰ মূৰ্তি সাজি উলিয়াইছে এইসকল শিল্পীয়ে। সন্ত্ৰাস নিৰ্মূলৰ আহ্বানেৰে বিহুৰ প্ৰস্তুতি হাজোৰ শিডালবৰী বিষ্ণুজ্যোতি সমন্বয় সমিতিৰ। আমাৰ অসুৰবধ মানে আমাৰ বৰ্তমান অসম তথা ভাৰতবৰ্ষত এনেকুৱা দানৱৰূপী মানুহ, গৰু চুৰুৰ পৰা ড্ৰাগছ ব্যৱসায়ীৰ পৰা বন ধ্বংসকাৰী, আমাৰ মহিলা বাটেৰে ৰাতি যাব নোৱাৰে বা নিৰ্জন জেগাত যাব নোৱাৰে, তেনেকুৱা এটা থিম লৈ পেলাই আমি দুই এটা ছিষ্টেম কৰি এটা পৌৰাণিক আৰু এটা আমাৰ আধুনিক অসুৰবধ হিচাপত আমি উপস্থাপন কৰিছোঁ। টিংখাঙতো দেখা গৈছে ভোগালীক আদৰাৰ ব্যাপক প্ৰস্তুতি। টাইটানিক জাহাজৰ আৰ্হিত ভেলাঘৰ সাজি উলিয়াইছে ৰাইজে। আমি টাইটানিক বনোৱা পৰিকল্পনা আছিলে, যিহেতু টাইটানিক বনাবলৈ যথেষ্টখিনি খৰচৰ কথা আহি গ'ল, সেই হেতুকে আমি বনাব নোৱাৰিলোঁ। তথাপিও সেইটো আশা বাদ নিদি তথাপিও তাৰ আৰ্হিয়ে এখন জাহাজ বনাবলৈ আমি চেষ্টা কৰিলোঁ। সেইখন বনাওঁতে আমাৰ মিনিমাম 8 দিন সময় লাগিছে কমপ্লিট কৰিবৰ কাৰণে। ইফালে চিপাঝাৰৰ গোপালপুৰত 27 ফুট উচ্চতাৰ ভেলাঘৰ সাজিছে অঞ্চলবাসীয়ে। ৰংঘৰৰ আৰ্হিত নিৰ্মাণ কৰা হৈছে ভেলাঘৰটো। ৰংঘৰৰ আৰ্হিত যিটো ঐতিহ্যমণ্ডিত আমাৰ অসমক প্ৰতিনিধিত্ব কৰা এটা কীৰ্তিস্তম্ভ, এই মানে ৰংঘৰটোৰ আৰ্হিত এটি মেজি বা তথা ভেলাঘৰ সাজিবলৈ লৈছে। ইফালে সৰুপথাৰবাসীয়ে দিছে সমন্বয়ৰ বাৰ্তা। দপথাৰত বিহুৰ বাবে সাজু হৈছে 6খনকৈ গাঁৱৰ বিভিন্ন জাতি জনগোষ্ঠীৰ ৰাইজ। আহোম, চুতীয়া, আদিবাসী, শ্যাম, নেপালী সকলো সম্প্ৰদায়ৰ লোকসকলে সমন্বয়ৰ মাজেৰে এসাঁজ খাব উৰুকাৰ নিশা। নিৰ্মাণ কৰা হৈছে 50 ফুটৰো অধিক উচ্চতাৰ এটা প্ৰকাণ্ড মেজি। এই দপথাৰ অঞ্চলৰ লগতে দপথাৰ দাঁতি কাষৰীয়া যিকেইখন গাঁও আছে সকলো ৰাইজ একত্ৰিত হৈ জাতি বৰ্ণ নিৰ্বিশেষে আমি দপথাৰৰ দলঙৰ সমীপৰ আজি এই পথাৰত আমি উৰুকাৰ দিনা অৰ্থাৎ আপোনাৰ জানুৱাৰী 13 তাৰিখে সকলোৱে সমিলমিলে সম্প্ৰীতিৰে এসাঁজ খোৱাৰ ইয়াতে আয়োজন কৰিছোঁ। আমগুৰিত 50টা পাতিহাঁহ, চিতল মাছেৰে উৰুকাৰ ভোজ। পৰম্পৰা ৰক্ষা কৰি সাজু হৈছে জাপিসজীয়া গাঁৱৰ ৰাইজ। টিহুৰ দলৈগাঁৱত 50 ফুট ওখ মেজি নিৰ্মাণ। ভোগালী বিহুৰ লগত সংগতি ৰাখি 12 জানুৱাৰীত সাংস্কৃতিক সন্ধিয়াৰো প্ৰস্তুতি। এইদৰেই খেতি চপোৱাৰ পাছত বাপতিসাহোন ভোগালী বিহুক আদৰিবলৈ সাজু প্ৰতিগৰাকী অসমীয়া। ব্যুৰ' ৰিপৰ্ট, প্ৰাগ নিউজ।